ডুমডুমাৰ ৰাজহুৱা আজি কেন্দ্ৰীয় ৰঙালী বিহু এবাৰ অনুষ্ঠিত কৰা হ'ব 10, 11, 12 মে' ডুমডুমাৰ নগৰ খেলপথাৰত শুকুৰ শনি দেওবাৰে। আমি সকলোৰে উপস্থিতি কামনা কৰিছোঁ, সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে আমি সকলোৰে বাপুতিসাহোন ৰঙালী বিহু হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যি ঐতিহাসিক যি ডুমডুমা নগৰ খেলপথাৰত এই আমাৰ ৰঙালী বিহু আমি অনুষ্ঠিত কৰি আহিছিলোঁ, এবাৰো অনুষ্ঠিত কৰিব লৈছোঁ। হয়, কিছু পলম হৈছিলে আমাৰ এই মিটিংখন দিয়াত, সেইবাবে আমাৰ সময় খুব কম, সেইবাবে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগতে সহায় সহযোগিতা প্ৰত্যেকজনৰ অসমীয়া মানুহক আমি ওলাই আহিবলৈ আহ্বান জনাইছোঁ। এই অনুষ্ঠানত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব, আমাৰ বিহু নাচ প্ৰতিযোগিতা, বিহুৱতী, হুঁচৰি আৰু তাৰ লগতে সাংস্কৃতিক সন্ধিয়া বজাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আপোনাৰ ৰাকেশ সিয়ান উপস্থিত থাকিব। লগতে বিশাল এটা সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা, য'ত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো উপস্থিত থাকিব। এটা অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী উপস্থিত থাকিব। সেইবাবে সকলোৰে সহায়তা আমি একান্তৰে কামনা কৰিছোঁ। হয়, অৰ্জুন বৰুৱা ডাঙৰীয়া আমাৰ কমিটিৰ সভাপতি দায়িত্বত আছে, কাৰ্যকাৰী সভাপতি হৈছে মৃগেন শইকীয়া ছাৰ আৰু ধীৰাজ গোহাঁই ডাঙৰীয়া। তাৰ লগতে এই সভাজনক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিয়া হৈছে আৰু যুটীয়া সম্পাদক হিচাপে দুজন যুৱক আমাৰ কল্যাণজ্যোতি মৰাণ আৰু অচিন্ত ডাঙৰীয়াক এই দায়িত্ব অৰ্পণ কৰা হৈছে।